আসসালামু আলাইকুম গুড মৰ্নিং সকলোকে আৰু এয়া চাওক আমাৰ মানুহজনে মানে কি কৰিছে আপোনালোকে দেখি পেলাই গম পাইছে আৰু মানুহৰ স্বাস্থ্যহে সম্পদ বৰ্তমান যুগত ধন টকা পইচা থাকক নাথাকক পিছৰ কথা মানুহৰ স্বাস্থ্য যদি ভাল হৈ থাকে তাতকৈ আৰু বেছি মানে ডাঙৰ একো মানুহৰ সম্পদ নাই সেইকাৰণে সকলো মানুহে ৰাতিপুৱা হওক বা মুঠতে কোনোবা এটা সময়ত দিনটো এক্সাৰসাইজ কৰিব লাগে তেতিয়া মানুহৰ স্বাস্থ্য ভালে থাকিব আৰু সকলোবিলাকক মানে সুন্দৰ হ'ব জীৱন যাপন কৰোঁতে আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এতিয়া চাই থাকিব দেই আমাৰ চাল ইফালে যোৱা কণী আছে কণী নাই ন কণী এতিয়া নোলায় আৰু ছমাহমানৰ পাছত ওলায় বগা বগা কুকুৰা কেলে নাই এই ব্ৰইলাৰ সেইবিলাক বিলাক কুকুৰা গোছ কি ব্ৰইলাৰ চব ব্ৰইলাৰ ইয়াত ব্ৰইলাৰহে বিকে সেইবোৰ লোকেল আমাৰ লোকেল চিকেন সেইবিলাক ক'লা ৰঙা বগা ধেৰ হয় এইবোৰ চালানি এইবোৰ মেচিনত বনায় আজি যিহেতু দেওবাৰ সেইকাৰণে তামান্নাক মানে আৰ্টৰ ক্লাছলৈ লৈ গৈছিলোঁ আৰু আজি আমাৰ ঘৰলৈ আলহী আহিব আমাৰ বৌহঁত অহাৰ কথা আছে মানে সেইটো কথাৰ কাৰণে আমি আৰ্টৰ ক্লাছৰ পৰা বাহিৰে আহি আমাৰ আলিমত থকা যিখন মানে দোকান আছে তাতে আমি মাছ ল'লোঁ ব্ৰইলাৰ ল'লোঁ লৈ পেলাই ৰাস্তাটো এতিয়া পাৰ হ'ম এইটো আমাৰ আলিমূৰ হয় আমাৰ ৰাস্তাৰ মূৰ এইখিনিতে আগতে বৰ ডাঙৰ এজোপা শিমলু গছ আছিলে বহুতেই বেছি ডাঙৰ আমাৰ মানে আলিমূৰটো সকলোৱে সেই গছজোপাৰ কাৰণেই চিনি পাইছিলে আৰু এইফালে আমাৰ কাকজান দলং আৰন্ধাগা আলিমত দলং ইটো চাইডে বনাই সম্পূৰ্ণ হৈ গ'ল আৰু এইটো পাৰে বনাই আছে আৰম্ভ কৰি আছে দলঙৰ মানে কাম চলি আছে বাৰু ঠিকে আছে কামবিলাক কৰি আছে মানুহবিলাকে আৰু তাৰপৰা এইফালে আহিলোঁ আৰু মই খোজকাঢ়ি অহাৰ কাৰণে মানে ছবিটো মানে লৰি গৈছে আপোনালোকে চাই পেলাই আমনি নাপাব আৰু দলঙৰ কাম এয়া কৰি আছে সকলোবিলাক মানুহে ইমান ধুনীয়া ধুনীয়া ৰঙা মাটি ওলাইছে ইয়াত হেল্ল' কেনেকুৱা লাগিছে ভাল লাগিছে কি কৰি আছে ক'ত মটৰ গুচাই আছো ক'ত পাৰিছা নাই পাইছোঁ বহুতটা পাৰিলা দেই ঠিক আছে আৰু ঘৰলৈ যেতিয়া আলহী আহে খুবেই বেছি ভাল লাগে আমি যে আলহীক খুব ভাল পাওঁ আৰু আমাৰ ঘৰত মানে কি মানুহবিলাকে মানে দেখিছে চাগে আনকালে মই ভিডিঅ'তে আমাৰ ঘৰত যেতিয়া আলহী থাকেই আৰু মানে আহিয়ে থাকে আৰু আমিও মানে এইটোকে ভাবোঁ যে আমাৰ যিখিনি পৰিয়ালৰ মানুহ আমাৰ নিজৰ যিখিনি মানুহ সেইখিনি মানুহৰ ঘৰলৈ অহা যোৱা কৰিব লাগে এটা সময়ত আমাৰ এনেকুৱা আছিলে আমি সকলোবিলাক মানুহৰ ঘৰলৈ যাওঁ দেই আগতে সকলো মানুহৰ ঘৰলৈ যাওঁ তাৰপিছত এতিয়া কিন্তু আমি চাওঁ সেইবিলাক মানুহ মানে কি আমাৰ ঘৰলৈ নহা হ'ল মানুহবোৰ নাহে আৰু সেইটো কথা কাৰণে আমি সেইবিলাকৰ ঘৰলৈ নাযাওঁ আৰু আমাৰ ঘৰলৈ যি আহিব আমি তাৰ ঘৰলৈ যাম নহয় জানো আৰু মানে এইটো কথা মই কেনেকৈ প্ৰমাণ পাইছোঁ এতিয়া কথাটো ক'বলৈ মানে বেয়া লাগে আমাৰ মানে ল'ৰাটো যেতিয়া মেট্ৰিক পাছ কৰিছিলে সি ছেকেণ্ড ডিভিজন পালে তাৰ পাৰ্চেণ্টেজ হৈছিলে 55 কিন্তু মানুহবিলাকে কিছুমান মানুহে তেতিয়া মানে আমাৰ ঘৰত কিন্তু খবৰ ল'বলৈ অহা নাছিলে এটা কথা হয় বোলে হেৰি এইটো কি বোলে পাছ কৰিলেই যে যাব লাগিব সেইটো নহয় কিন্তু আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে একদম দৌৰি আহিলে তেওঁলোক দৌৰি আহি খা খবৰ ল'লে মেলিলে একদম ফূৰ্তি ফাৰ্তা আজিকালি ভাল লাগে আগৰ পৰাই আছে পৰীক্ষাত পাছ কৰিলে মানুহে খবৰ লয় কিন্তু কিছুমান মানুহ এনেকুৱা মানে দেখাই দিয়ে মানে বুজিছেনে দেখাই দিয়ে আৰু নাহে আৰু কিন্তু পিছত ওচৰতে আকৌ কাৰোবাৰ ঘৰত যদি মানুহ পাছ কৰে তেতিয়া আকৌ সদলবলে দৌৰি আহে আৰু সেইবিলাক মানুহক আৰু মানে সেয়া শুশ্ৰূষা খাতি বাতি কৰিবলৈ মানুহৰ মন নাযায় ন তেনেকুৱা নিচিনা হয় আৰু মই এতিয়া সেইটোকে ভাবোঁ কোনোবা আহিলে আহিব আমি অহা মানুহৰ ঘৰলৈ যাম আৰু কোনোবা নাহে নালাগে আহিব আমি তেওঁলোকৰ ঘৰলৈ নাযাওঁ এতিয়া পদ্ধতি সেইটোহে ল'লোঁ আৰু কিন্তু আমাৰ বৌহঁত যে আহিছে আমাৰ মানে মোৰ মানুহজনৰ জেঠাইকৰ বোৱাৰীয়েক হয় আমি একেবাৰে নিজৰ বাই ভনীৰ গতে তেওঁলোক আহে আমাৰ ল'ৰা ছোৱালীও মিলা প্ৰীতি আছে খুবেই বেছি ভাল পায় আমাৰ এওঁলোকৰ ভাগিনবিলাক আছে একদম যোৰহাটৰ ৰয়েল উডৰ পৰা আহে হেমলাইৰ পৰা আহে তাৰপৰা বুধবৰীয়াৰ পৰা আহে মেলে মানে খুব ভাল লাগে ফূৰ্তি কৰি থাকোঁ আমি কিন্তু সেই কিছুমান আকৌ নাহে সেই নহাবিলাকক লৈ পেলাই মানে আকৌ সময়বোৰ কেলেনো নাহে বুলি আজিকালি নাভাবোঁ আৰু আগতে ভাবিছিলোঁ কেলেনো আমাৰ ঘৰত নাহে বোলো আজিকালি নাভাবোঁ আহিলেও আহিব নাহিলেও নাই কিন্তু আমাৰ এতিয়া মই কিন্তু সকলো মানুহকে এইটো কথা কওঁ যিখিনি নিজৰ পা পৰিয়ালৰ মানুহ আছে তেওঁলোকক যাতে ল'ৰা ছোৱালীবিলাকৰ লগত চিনাকি কৰি দিয়ে দেই কাৰণ তেতিয়াহে আকৌ ল'ৰা ছোৱালীবিলাকে জানিব যে এইবোৰ আমাৰ ঘৰৰ মানুহ আমি যদি কোনো মানুহৰ লগত সম্পৰ্ক নকৰোঁ কোনো মানুহৰ গ'লে যা নকৰোঁ তেতিয়াহ'লে তাহাঁতিটো কেনেকৈ জানিব এইবোৰ যে ঘৰৰ মানুহ সেইটো কথা আজিকালি মানে কি হৈছে মানুহৰ ল'ৰা ছোৱালীবিলাকক মানে
বেছি মানে হেৰি সংকুচিত কৰি ৰাখে আজিকালি। কিন্তু তেনেকৈ আচলতে নহয়, ল'ৰা ছোৱালীবিলাকক অকণমান পা পৰিয়ালবোৰ চিনাকি কৰি দিব লাগে। আমাৰ কিন্তু নহয় দেই, আমাৰ ল'ৰা ছোৱালীয়ে চবকে চিনি পায়। আমাৰ ল'ৰা ছোৱালী চবকে চিনি পায়, আমি চবৰে ঘৰলৈ লৈ যাওঁ। আৰু মানুহে অৱশ্যে এইটোও ভাবে বোলে, কিছুমানে ভাবেই পাৰ্বিনৰ কাম নাই, পাৰ্বিনে গাড়ীত উঠিবলৈ পাই পেলাই পগলা হৈ পেলাই অলৈ যায় তলৈ যায়, অ'ত ঘূৰে ত'ত ঘূৰে, এনেকৈ ভাবে। কিন্তু সেইটো নহয়, মই নিজৰ যিবিলাক ল'ৰা ছোৱালী তাহাঁতক মোৰ মা ফালৰ মানুহৰ লগতো মোৰ পূৰা সম্পূৰ্ণ চিনাকি ভাল, আৰু মোৰ মানুহজনৰ ফালৰ ফেমিলিৰ লগতো সকলোৰে লগত চিনি পাই ভাল। সেইটো কথা। অকল যে মোৰ মা ঘৰলৈ যাব নোৱাৰে বুলি চিনাকি নোহোৱা নহয়। যদিও মোৰ মা ঘৰলৈ মই আজিলৈকে যোৱা নাই বা যাব নোৱাৰোঁ, নেযাওঁ, কিন্তু তথাপিতো মোৰ পৰিয়ালৰ সকলোবিলাকৰ লগত মই মোবাইলত হ'লেও ল'ৰা ছোৱালী মই চিনাকি কৰি থৈছোঁ। কোনোবাই নেচাই নালাগে, কিন্তু মোৰ ল'ৰাই চবকে চিনি পায়। আৰু আমাৰ এতিয়া আলহী যাবলৈ ওলাইছে। আলহী আমাৰ কেঁচুৱা এটা হৈছে যে অকণমানি, এই কেঁচুৱাটো মানে চাইছে। মই দেখাম আপোনালোকক, অকণমান ভতিজা এজনী হ'ল যে, প্ৰায় আজি এমাহ হৈ গৈছে বাৰু, কেইদিনমান হৈছে। আপোনালোকৰ লগত দেখাম, আপোনালোকে চাব, সকলোৱে তাকে আশীৰ্বাদ কৰিব। অকণমানি মইনা এজনী হ'ল আমাৰ দাদাৰ ভাগৰ। তাৰপৰা সেই আলহী যায়গৈ, অকণমান আগবঢ়াই দিছোঁ এতিয়া আবেলি সময়। আৰু মানে কথাটো ক'লোঁ, আপোনালোকেও হয় নহয় কথাটো চিন্তা কৰিবলৈ চাব, আৰু মোক আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক। আৰু মোৰ ভিডিঅ' মই কি ক'লোঁ কি নক'লোঁ ইমান সময় যে শুনিলে, ভিডিঅ'টো চালে, সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যদি ভাল লাগিছে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব দেই।